কোনোবাই পকাকে যদি স্কুল এখন স্থাপন কৰিবলৈ ৰাইজক মাটি দান দিছিলে, কিন্তু ৰাইজে স্কুলত মহোদয় প্ৰবাসন সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্যসকল ৰাইজ আজিৰ এই অনুষ্ঠানৰ আদৰণি ভাষণ ৰখাৰ বাবে মই আমাৰ চাওক মই ভিতৰলৈ যাইছোঁ কিমান কষ্টৰ মাজেৰে মানুহে কি লগাইছে চাওক মাটিৰ পাত্তা লগাইছে আৰু খাই আহিছে নাখাই আহিছে আপোনালোকে চাই থাকক চাই ঘূৰি আছে মানুহ আজি ভূমি পট্টা লাভ কৰিব। তাৰ উপৰিও NC ভিলেজ অৰ্থাৎ নন কেডেষ্ট্ৰেল ভিলেজ আমাৰ অসমত 903খন আছিলে, 769খন গাঁৱত আজি আমি কেডেষ্ট্ৰেল ধেমাজি ঢকুৱাখানা আদিত ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ আহোম চুতীয়া যিসকলে ভূমিৰ অধিকাৰ পোৱা নাছিল তেওঁলোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিলো। তেওঁলোকে মাটিৰ পট্টা পালে, আজি আমি মাটিৰ পট্টা দিছো। 500 টকাত মাটিৰ পট্টা পালে, আজি যেতিয়া পট্টাখন লৈ যাব 500 টকাত কিবা কাৰণত মাটি বিক্ৰী কৰিলে আজি আপোনালোকে লগে লগে 5 লাখ টকা অতি কমেও আপোনালোকে পাব পাৰিব। গাঁও আৰু চমৰীয়া বিধানসভা সমষ্টিৰ অনুষ্ঠানটি আজি এই বামুণীগামস্থিত শান্তি নিজৰা ক্লাবৰ প্ৰাংগণত অনুষ্ঠিত হৈছে। আমাৰ শিক্ষাগুৰু ডিম্বেশ্বৰ দাস এই অমিয় ৰয় চাই থাকক ক'ব লাগে এইবিলাক আজি আমাৰ কিমান শান্তিৰ দিন। বুঢ়া মাটিৰ পাত্তা পালোতো আজি গৰম মাটিৰ পাত্তা পালো কি গৰম কহে গেল জেগা আজি অজগা ঘৰতে মালটো খাব লাগব মালটো জেগা অজগা ঘৰতে আজি ফ্ৰী পাইলট ঠিক আছে গাড়ী চলাই আছে। আমি এতিয়া বসুন্ধৰা মাটি লৈ কিনে গৈ আছোঁ ঘৰত। বৰ্তমান পালোঁ আমি বক পালোঁ বক টাউন। এইয়া গাড়ী এই বাইদেউকেইটা যা এইকেইটা বাইদেউকেইটা কি কৰি আছে ভাল ঝাল দেখাবলৈ চাবি চিকিৎসাও কৰিম চিকিৎসাও কৰা হ'ল লৈ যাওঁ হ'ল যাই আছোঁ এতিয়া আমি এইয়া জাৰাপাৰা চক এই জাৰাপাৰা চক ভাতো লাগছে কলেজ পালোঁ আৰু ঘৰত কেতিয়া যাই পাম বক কলেজ আছোঁ। ধুলা ইমান ধুলা একদম হালঝাৰ আস্তে আস্তে ভাই আস্তে আস্তে হালঝাৰ পালোঁ। ধুলা গাড়ী জাম গাড়ী চিংৰা দলং হয়ে আৰু এইখন চিংৰা দলং আহি আমি চিংৰা পালোঁ এই বুধবাৰ বজাৰত। এইবিলাক একদম অনৰ্গল কাম চলি আছে। ধূলা এই পানী মাৰ ঠিকাদাৰবিলাক এই ঠিকাদাৰবিলাক পানী মাৰ ইমান ধূলাত মিছা মিছি পানী মাৰিব লাগে।